আজি আমি আহি উপস্থিত হৈছোঁ উমৰাংচুৰ সেই অভিশপ্ত কয়লাখনিত আবদ্ধ হৈ থকা হুছেইন আলী বাসগৃহত। ভোগালী বিহুৰ উদলমি পৰিৱেশ চলি থকাৰ মাজতেই আমি দেখিবলৈ পাইছোঁ যে এইসকল পৰিয়াল আজি তেওঁলোকে অনাহাৰে অনাদ্ৰাত থাকিবলগীয়া হৈছে। তেওঁলোকৰ পৰিয়ালৰ মূল উপাৰ্জনকাৰী ব্যক্তিজন কয়লাখনিত আবদ্ধ হৈ আছে। তেখেত এতিয়া মৃত নে জীৱিত অৱস্থাত আছে সেই কথা আমি কোনেও নাজানো। কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলো কথাই তেখেতৰ জ্ঞাত। তেখেতে যথেষ্টখিনি কাৰ্যদক্ষ ব্যক্তি, আমি সেই কথাটো স্বীকাৰ কৰোঁ। কিন্তু সংখ্যালঘু অধ্যুষিত অঞ্চলত যেতিয়াই নেকি এটা অঘটন ঘটে, মুখ্যমন্ত্ৰীয়ে যদি তেওঁৰ নিগেটিভ চেঞ্চত থাকে তেতিয়া তেওঁ সেই কথাটো পটককৈ তেওঁ কেছ কৰে, আৰু যদি তেওঁ কোনো ধৰণৰ পজিটিভ কথা আহে তেতিয়া কিন্তু মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত এই বস্তুটো দৃষ্টিগোচৰ নহয়। এইটো এটা দুৰ্ভাগ্যজনক কথা। আজি এইসকল মানুহ কয়লাখনিত আবদ্ধ হৈ তেওঁলোকে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছে। ভোগালীৰ উদলিমুদলি পৰিৱেশৰ মাজতে কিন্তু মুখ্যমন্ত্ৰীয়ে অন্ততঃ উচ্চপদস্থ কোনোবা বিষয়াক হতুৱাই এইসকল মানুহৰ এটা খবৰ লোৱাটো এটা সৌজন্যতামূলক কথা আছিলে। কিন্তু আজি পৰ্যন্ত মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই বা কোনো ধৰণৰ নিৰ্দেশনা প্ৰদান কৰা নাই, কোনো উচ্চস্তৰীয় বিষয়া কৰ্মচাৰীক ইয়ালৈ পঠিয়াই দিয়া নাই। তাতকৈ দুৰ্ভাগ্যজনক কথা হ'ল অন্ততঃ দৰং জিলাৰ যিজন আয়ুক্ত আছে তেখেতে হ'লেও কমচে কম এইসকল পৰিয়ালৰ দুৰ্দশাৰ বুজ ল'ব লাগিছিল। কিন্তু আজি পৰ্যন্ত আমি ইয়াত আহি গম পালোঁ যে কোনো ধৰণৰ মানুহ বিষয়া কৰ্মচাৰী ইয়াত অহা নাই বা তেওঁলোকৰ কোনো ধৰণৰ খা খবৰ লোৱা নাই। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আৰু যিবিলাক কয়লা খনিত ইতিমধ্যে বাতৰি সম্প্ৰচাৰ হৈছে যে সেই কয়লা খনিবিলাক আচলতে অবৈধ কয়লা খনন হৈ আছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় এই অবৈধ কয়লা খননৰ লগত জড়িত হৈ আছে। আৰু সেই জিলা আয়ুক্ত আৰক্ষী অধীক্ষক তেওঁলোকে ইয়াৰ লগত এটা যোগসূত্ৰ আছে। তেওঁলোকে এটা চিণ্ডিকেট কৰি আচলতে অবৈধভাৱে তেওঁলোকে কয়লা খননটো চলাই আছে, যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এই সংক্ৰান্তত কোনো ধৰণৰ মাত মতা নাই। মুখ্যমন্ত্ৰীয়ে যিহেতু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ য'ত কি খুটি নাটি কথা হৈছে গোটেইখিনি গম পায়, তাত অবৈধভাৱে কয়লা খনন হৈ আছে এই কথাটো মুখ্যমন্ত্ৰীয়ে নাজানে নেকি? যদি মুখ্যমন্ত্ৰীয়ে নাজানে, তেওঁৰ জিলা উপায়ুক্ত আৰক্ষী অধীক্ষক তেওঁলোকে কি কৰিছিল? তেওঁলোকে এই কথাখিনি কিয় মুখ্যমন্ত্ৰীক তেওঁলোকে অৱগত কৰা নাই যে তাত অবৈধভাৱে কয়লা খনন হৈ আছে? এই অবৈধ কয়লা খননবিলাক আচলতে বিজ্ঞানসন্মত নোহোৱাৰ কাৰণেই আচলতে তাত এনেকুৱাকৈ মানুহৰ মৃত্যু হ'বলগীয়া হৈছে। এইসকল মানুহৰ জীৱনৰ মূল্য আছে। মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে এইসকল মানুহৰ অন্ততঃ ক্ষতিপূৰণৰ কাৰণে যাতে এইসকল পৰিয়ালক 15 লাখকৈ টকা যাতে এককালীন সাহায্য দিয়ে, আৰু যিসকল মানুহ কয়লা খনিত আবদ্ধ হৈ আছে তেওঁলোকক অতি শীঘ্ৰে মৃত ঘোষণা কৰিব লাগে। কাৰণ এই নাটকবাজি কৰি লাভ নাই। আজি 9 দিন হৈ গ'ল, তেওঁলোকক উদ্ধাৰ কৰিব পৰা নাই বা উদ্ধাৰ কৰাৰ কোনো ধৰণৰ সম্ভাৱনাও নাই। গতিকে এইসকলক মানুহক লৈ খেল খেলাতকৈ এইসকল মানুহক মৃত বুলি অসম চৰকাৰে ঘোষণা কৰি তেওঁলোকৰ নিকট আত্মীয়লৈ 15 লাখকৈ টকা আৰ্থিক সাহায্য দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু চাওক, এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঘনাই এটা কথা কৈ থাকে যে এইসকল মানুহ মানে বিশেষ মানুহ বা কিবা তেওঁলোকে তেওঁৰ মুখত যি আহে তো তেনেকুৱা ধৰণে এইসকল মানুহক সম্বোধন কৰা আমি দেখিবলৈ পাওঁ। আচলতে তেওঁ নিজে আহি চৰ চাপৰিবিলাক পৰিভ্ৰমী তেওঁ আচলতে অধ্যয়ন কৰিব লাগে যে এইসকল মানুহ ক'ৰ পৰা অহা মানুহ, তেওঁলোকৰ ইতিবৃত্তি কি, তেওঁলোকৰ পূৰ্বপুৰুষসকল কেনেকুৱা আছিল, ক'ৰ পৰা আহিছিল, কি কৰিছিল, এই গোটেইখিনি কথা তেওঁ যেতিয়া চৰ চাপৰি এলেকাবিলাকত আহিব তেওঁ পুংখানুপুংখভাৱে এই গোটেইখিনি তথ্য পাব যে এইসকল মানুহ অসমৰে বাসিন্দা, অসমৰে ভোটাৰ, অসমত স্থায়ীভাৱে তেওঁলোকে আছে, অসমৰ জাতি জীৱনৰ লগত তেওঁলোকে জড়িত হৈ আছে। এই কথাখিনি মুখ্যমন্ত্ৰীয়ে নিশ্চয়কৈ অনুভৱ কৰিব পাৰিব। কিন্তু তাকে নকৰি মুখ্যমন্ত্ৰীয়ে দিছপুৰত বহি উপলুঙা সুৰত তেওঁ কথা ক'ব, এই কথাটো কোনোবাই গ্ৰহণযোগ্য নহয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ যে মুখ্যমন্ত্ৰীয়ে আজিলৈকে অন্ততঃ সেই মাঘ বিহুৰ এই উদলিমুদলি পৰিৱেশতো যে এইসকল পৰিয়ালক খা খবৰ লোৱা নাই। আজি তেখেতে বিভিন্ন হেৰিৰ পৰা তেওঁ মাছ গ্ৰহণ কৰিছে, তেওঁ শাক পাচলি গ্ৰহণ কৰিছে, এইবিলাক কৰি আছে। কিন্তু এইসকল মানুহ যে নোখোৱাকৈ তেওঁলোকে অনাহাৰে অনিদ্ৰাই যে তেওঁলোকে দিন অতিবাহিত কৰি আছে, এই পৰিয়ালসকলৰ খবৰ কিয় মুখ্যমন্ত্ৰীয়ে লোৱা নাই? মুখ্যমন্ত্ৰীৰ নৈতিক দায়িত্ব নাই নেকি? তেওঁৰ যিহেতু তেওঁৰ দেশৰ নাগৰিক, তেওঁৰ ৰাজ্যৰ নাগৰিক, তেওঁৰ ৰাজ্যৰ ভোটাৰ, এইসকল মানুহৰ খা খবৰ লোৱাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ নাই নেকি? আজি পৰ্যন্ত মুখ্যমন্ত্ৰীয়ে কিয় উচ্চস্তৰীয় বিষয়াক নিৰ্দেশ দি এই পৰিয়ালকেইটাৰ কাষলৈ কিয় পঠিয়াই দিব নোৱাৰিলে? আচলতে মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ অভাৱ দেখা গৈছে। মুখ্যমন্ত্ৰীয়ে সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰি ভাল পায়। এইসকল মানুহ আচলতে মুখ্যমন্ত্ৰী কোৱাৰ নিচিনাকৈ এটা বিশেষ জনগোষ্ঠী হোৱাৰ কাৰণে আচলতে মুখ্যমন্ত্ৰীৰ তেনেকুৱা কোনো তৎপৰতা দেখা নাপালোঁ বুলি আমি অনুভৱ কৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে সেই সাম্প্ৰদায়িক মনোভাৱ পৰিহাৰ কৰি এইসকল মানুহ অসম তথা ভাৰতবৰ্ষৰ নাগৰিক, গতিকে তেওঁলোকক সম অধিকাৰ সমমৰ্যাদা দিয়াৰ স্বাৰ্থত যাতে মুখ্যমন্ত্ৰীয়ে এইসকল মানুহৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। আমি মাঘ বিহুৰ বন্ধ খোলাৰ পিছতেই আমি জিলা আয়ুক্তক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীলৈ আমি এখন স্মাৰক পত্ৰ পঠিয়াম যাতে এইসকল মানুহৰ কাৰণে যাতে এককালীন সাহায্যৰ ব্যৱস্থা কৰে, আৰু এই পৰিয়ালখিনিক যাতে কিবা এটা কৰি দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি আহ্বান জনাম। আৰু জিলা আয়ুক্ত ডাঙৰীয়াক আমি অন্ততঃ এই পৰিয়ালৰ চৰজমিনত আহি এই পৰিয়ালৰ দুৰ্দশাৰ বুজ লয় তাৰ কাৰণে আমি তেখেতক আমি দাবী জনাম।